দান কৰিলে বৰকত হয়, এই কথা সকলোৱে কয়। আপুনি যিমান উলিয়াই দিব তাৰ দুগুণ ঘূৰি আহে। হয়তো আপুনি ভাবিব পাৰে এইবিলাক ধনী মানুহেহে দান দক্ষিণা দিয়ে, মইনো ক'ৰ পৰা পাই দিম। পইচা আচলতে কাৰো নোজোৰে, ধনীৰো নোজোৰে, দুখীয়াৰো নোজোৰে। যিমানে পায় সিমানেই নোজোৰে। গতিকে আপোনাৰ যিখিনি আছে তাৰ পৰা আপোনাৰ সামৰ্থ্য অনুসৰি অকণমান দান দক্ষিণা দিয়ক। অসহায়ক সহায় কৰক। আৰু অসহায়ক সহায় কৰাটো এক পুণ্যৰ কাম। এনেধৰণৰ কামবিলাক কৰিলে মনৰ যি শান্তি পোৱা যায়, এই শান্তি আপুনি ক'তো বিচাৰি পোৱা নাযায়, আনকি টকাৰেও কিনিব পৰা নাযায়। গতিকে আপোনাৰ সামৰ্থ্য অনুসৰি যিখিনি পাৰে, কোনোবাই যদি 100 টকা দিয়ে দান কৰে, আপোনাৰ যদি ইমানখিনি সামৰ্থ্য নাই, আপুনি 10 টকা দান দিয়ক, 50 টকা দিয়ক। কোনোবাই যদি 1000 টকা পাইছে, তেওঁলোকে হয়তো 100-200 টকা দিব। কোনোবাই যদি লাখ টকা পাইছে, তেওঁলোকে হয়তো 1000 টকা দান কৰিব। আপোনাৰ যিখিনি সামৰ্থ্য আছে, সেই সামৰ্থ্য অনুসৰি দান কৰক আৰু পুণ্য আহৰণ কৰক। আপোনাৰ বৰকতটো ওপৰৱালাই দিব।